নালাগে এতিয়া নালাগে অলপ কবিলে प्रथम द्वितीय स्कंधे शरण द्वितीय तृतीय चतुर्थे जार हुए देशे पंचम षष्ठे सप्तमे अष्टमे कर कमल पंथ देखे नवमद हमेजा रतुंड एकादशे लला तला दशे ला हेन भाग
অৱতৰমু ৰুতিম নোহৰ তমাল সদৃশ বৰ্ণ শ্যামক লেৱৰ হৰি ৰাম এই কৃপালু গুৰুমূৰ্তি বামবান্ধৱ ভকত বৈষ্ণৱ সমস্ত সেৱকী ৰাইজৰ আজি আহ্বান তেখেতসকলৰ আজ্ঞা হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধৰ কপিল আখ্যানৰ অকণমান পাঠ পৰ্যালোচনাৰ বাবে আমি কপিল আখ্যানৰ মাজৰ পুৰুষ প্ৰকৃতিৰ বিবেকেৰে মুখ্য ৰীতি বৰ্ণনা এই শীৰ্ষৰ পাঠৰ পৰাই আমি আজি আৰম্ভ কৰিবলৈ লৈছোঁ। কপিল বদতি আবে শুনিও কমাই প্ৰকৃতিৰ সম্বন্ধ মাত্ৰ বন্ধ হেতু নাই কিন্তু গুণ বৃদ্ধি কৰি আসক্তি হয় আসক্তি গুচিলে জীৱ মুকুতি পাৱ এতেকে সাধন কহো শুনা কৰিম একান্ত সাধুৰ সংগ লৈ সৰ্বক্ষণ মোৰ গুণ নাম যিটো কীৰ্তন কৰ চিৰকাল কথা শুনি ভক্তি বহাও সেই কৃপালো ভকত বৈষ্ণৱ আই সেৱকী শিশু সমস্ত ভাগৱত শাস্ত্ৰ যেতিয়া চৈতন্য হৈ যায় ভাগৱত শাস্ত্ৰ কেনেকৈ চৈতন্য হয় ভাগৱত যেতিয়া শ্ৰৱণ আৰু কীৰ্তন হয় ভাগৱত শ্ৰৱণ আৰু কীৰ্তন হলে ভাগৱত শাস্ত্ৰ চৈতন্য হৈ যায় এই শাস্ত্ৰভাগ চৈতন্য বস্তু বাকী এই জগতৰ বস্তুবিলাক কি জগতৰ বস্তুবিলাক জড় বস্তু এই জগতৰ মাজত যিটো শক্তিয়ে ক্ৰিয়া কৰি বিৰিখজোপাক সেউজীয়া কৰি আছে আকাশখনক উজ্জ্বল কৰি পোহৰ কৰি আছে এই সুশীতল বতাহ যে বলি আছে এই শক্তি সামৰ্থ্যটোই হ'ল ভগৱত বস্তু ঈশ্বৰ বস্তু আৰু ভগৱান কৃষ্ণ বস্তু এই যে আমি কথা কৈ আছো কাৰ শক্তিয়ে কৈছো দেহৰ শক্তিয়ে কথা ক'ব নোৱাৰে দেহৰ শক্তি ব্যৱহাৰ কৰা হয় আৰু অকণমান ক্ষয় কৰা হয় বাক শক্তিটো কাৰ বাক শক্তিটো ভগৱানৰ সেইটো কাৰণে এটাইতকৈ পলমকৈ যিটো ইন্দ্ৰিয়ৰ প্ৰকাশ বা বিকাশ হয় সেই ইন্দ্ৰিয়টোৰ নামটোৱেই হ'ল বাক ইন্দ্ৰিয় আমি প্ৰথমতে শুই থাকো কেঁচুৱাতে তাৰ পাছত অকণমান লুটি বাগৰ খাওঁ হয়নে নহয় প্ৰত্যেকেই তাৰ পাছত গাৰু দি আমাক বহুৱাই
তাৰ পাছত আমি বহি পোন হ'বলৈ আৰম্ভ কৰোঁ। এইদৰে ক্ৰমান্বয়ে বিকাশটো যেতিয়া খোজ কাঢ়িব পৰা হয়, হয়নে, তেতিয়াহে ইজনে সিজনক সোধে বোলে শিশুটিৰ মাত ফুটিছেনে বাৰু। 9-10 মাহ মানৰ পৰা ধনুক থানাক 5 মাহত কল কলাই আৰু 9-10 মাহৰ পৰা মাতবিলাক ফুটিবলৈ আৰম্ভ কৰে। এই যে আমাৰ মাত দেৰিকে ফুটে, বাক শক্তিটো যে আমাৰ পলমকে আহে, তাৰ এটা তত্ত্ব আছে। সেইটো কাৰণে ভাগৱতলৈ আহি কথা পাতিব নেপায়। ভাগৱত অনুষ্ঠান, গীতাপাঠ অনুষ্ঠানলৈ আহি কথা পাতিব নেপায় বা নেলাগে। কিয় নেলাগে? ইয়ালৈ আহি প্ৰথমতে শুনাটো আৰম্ভ কৰিব লাগিব। আমি জন্ম হোৱাৰ পৰা 9-10 মাহলৈকে কেৱল শুনিবলৈহে অভ্যাস কৰিছোঁ। আমি কথা কোৱাৰ অভ্যাসটো আমাৰ তেতিয়ালৈকে ঈশ্বৰৰ শক্তিটো আমাক দিয়া নাই। সেইটো কাৰণে ভক্তি বিশেষত নৱবিধা, তাৰে শ্ৰেষ্ঠ ভকতি দুবিধ কি? প্ৰথম শ্ৰৱণ, দ্বিতীয়তে কীৰ্তন। কীৰ্তন শ্ৰৱণ বুলি কোৱা নহয়। কি বুলি কোৱা হয়? শ্ৰৱণ কীৰ্তন বুলি কোৱা হয়। আমি সৰুৰে প্ৰথম শুনা শক্তিটোহে দিছে ঈশ্বৰে, আমাক কোৱা শক্তিটো দিয়া নাই। কণ্ঠ দান কৰা শক্তিটো ভগৱানে আমাক দিয়া নাই। সেইটো কাৰণে আমি আমাৰ জীৱন্ত কালত ধৈৰ্য ধৰিবলৈ অভ্যাস কৰিব লাগিব। ধৈৰ্য গুণটো আয়ত্ত কৰিবলৈ বা অনুশীলন কৰিবলৈ যত্ন কৰিব লাগিব। কি ধৈৰ্য? কথা শুনিব পৰা যিটো ধৈৰ্য। কথা শুনিলেহে গুছে কৰ্মজৰ। আমাৰ জীৱনৰ যিবিলাক অজ্ঞানৰূপী জড়তা আছে, মোহতা আছে, যিবিলাকৰ পৰা আমাৰ দুখ কষ্ট আৰু যান্ত্ৰণাৰ উৎপত্তি হয়, এইবিলাকৰ পৰা যদি আমি আমাক নিজক মুক্ত কৰিব বিচাৰোঁ, আমি প্ৰথম কি অভ্যাস কৰিব লাগিব? কথা শুনিবলৈ অভ্যাস কৰিব লাগিব। শ্ৰৱণ শুনিবলৈ যেতিয়া অভ্যাস কৰিব, শুনাৰ যেতিয়া ধৈৰ্য বাঢ়িব, তেতিয়া কি হ'ব? আমাৰ জ্ঞান লাভ হ'ব, বিদ্যা লাভ হ'ব, বুদ্ধি লাভ হ'ব, আৰু তাৰ পাছত কি হ'ব? আমি ক'বলৈ আৰম্ভ কৰিব পাৰিম। গতিকে প্ৰথমতে আমি সেইটো কলা বা আৰ্ট আমি শিকিবলৈ, বুজিবলৈ যত্ন কৰিব লাগিব যে আনে কোৱা কথা আমি ধৈৰ্য ধৰি শুনিবৰ কাৰণে। যদিহে আমি শুনিব পৰা শক্তি সামৰ্থ্যটো আমি যদি আয়ত্ত কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জ্ঞান লাভ নহ'ব। ভাগৱতৰ 3য় স্কন্ধৰ পদে আমাক কি কৈছে? কপিল বদতি আবে শুনিও কয়। কপিল কোন? কপিল হ'ল কৰ্দম আৰু দেৱহূতিৰ পুত্ৰ। কপিল কোন? এজন বৈষ্ণৱ। আৰু কপিল কোন? এজন ভগৱান। কপিল এজন বৈষ্ণৱো আৰু ভাগৱতৰ মতে কপিল ভগৱানো। এতিয়া বৈষ্ণৱ আৰু ভগৱানৰ মাজত ভাগৱতে পাৰ্থক্য ৰখা নাই। এতিয়া কপিল ভগৱাননো এই জগতলৈ কিয় নামিব লগা হ'ল? ভাগৱতৰ 3য় স্কন্ধত আমাক দিছে কি? অনাদি পাতন। অনাদি পাতনত কি দিছে? যিজনৰ আদি নাই, যিজনৰ অন্ত নাই। আদি নাইকিয়া আৰু অন্ত নথকা এই তত্ত্বটোৰ নাম হ'ল অনাদি পাতন। আদি কাৰ নাই? উৎপত্তি কাৰ বিচাৰি নাপায়?
এই জগতৰ সৃষ্টি আছে, এই জগতৰ উৎপত্তি আছে, এই পৃথিৱীৰ সৃষ্টি ৰহস্য আছে, এই পৃথিৱীৰ উৎপত্তি আছে, হয়নে? কিন্তু যিবিলাক বস্তুৰ উৎপত্তি হয় সেইবিলাক বস্তুৰ অস্ত যায় বা বিনাশ হয়। যিটো বস্তুৰ জন্ম নহয় সেইটো বস্তুৰ মৃত্যু নহয়। যিটো বস্তুৰ জগতত জন্ম নাই সেইটো বস্তুৰ জগতত মৃত্যু নাই। সেইটো কাৰণে জগতত যিমানবিলাক জন্ম হৈছে সকলোবিলাকৰে মৃত্যু আছে। যতৈশ্ৰহে ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তামহাসি। অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, অৰ্জুনে যেতিয়া শোক মোহ আৰু মায়াত বিকাৰগ্ৰস্ত হৈ যুদ্ধ কৰিব নোৱাৰো বুলি ভুক ভুককে কান্দি দিছিল, যে মই চকুৰে নেদেখা হৈছো, কাণেৰে নুশুনা হৈছো, মোৰ কি হৈছে মই গম পোৱা নাই, মই মোৰ এই পিতামহ আত্মীয় স্বজন গুৰুজন মই এইসকলক কেনেকে বধ কৰিম। তেতিয়া কৃষ্ণই হাঁহি হাঁহি উত্তৰ দিছিলে যে হে অৰ্জুন, তুমি বুধিব নালাগে। বোলে কিয়? এইসকলক জন্ম হওঁতেই মই লগত মৃত্যু দি পঠিয়াইছো। সেইটো কাৰণে জন্ম যদি সত্য হয় মৃত্যু এদিন সত্য, এইটো বা কোনেও কাকো ৰক্ষা কৰিব নোৱাৰে। গতিকে তুমি জন্ম মৃত্যুৰ কথা চিন্তা কৰিব নালাগে। বোলে কি এইবিলাক কথা চিন্তা কৰি তুমি সময় নষ্ট নকৰিবা। কি কৰিব লাগিব? তুমি জীৱন পাইছা যেতিয়া তুমি যুদ্ধখন কৰা। এই যুদ্ধ হ'ল আমাৰ কৰ্মযুদ্ধ। এই কৰ্মযুদ্ধখন আমি কি কৰিব লাগিব? কৰিবই লাগিব। এতিয়া কপিল বদতি আবে শুনিও কয় প্ৰকৃতিৰ সম্বন্ধ মাত্ৰ বন্ধ হেতু নাই। কপিল ভগৱান নিচেই ঈশ্বৰ হৈ মাতৃ দেৱাহুতিৰ অজ্ঞান অবিদ্যাৰ মোহৰ বন্ধনবিলাকক ছিন্ন কৰি দিবৰ কাৰণে ভগৱন্ত প্ৰভুৱে ভাগৱতত বাক্য ৰাখিছে, কৈছে যে প্ৰকৃতিৰ সম্বন্ধ মাত্ৰ বন্ধ হেতু নাই। যে তুমি মোৰ অংশ জীৱ। কোন? মাতৃ। মাতৃ দেৱাহুতি কাৰ অংশ? তেওঁ পুত্ৰৰূপী ঈশ্বৰ কপিলৰে অংশ। কিন্তু তুমি বন্ধনত পৰি গলা। কিয় বন্ধনত পৰি গলা? তুমি প্ৰকৃতিৰ তত্ত্বলৈ আহি গলা। কিন্তু গুণ বৃদ্ধি কৰি আসক্তি হয়। প্ৰকৃতিত কি হয়? প্ৰকৃতিৰ লগে লগে তাত প্ৰতিষ্ঠা হৈ যায় গুণবিলাক। কি গুণ? তিনিটা গুণ, ৰজগুণ, তমগুণ আৰু সাত্বিক গুণ। এই গুণবিলাকৰ যেতিয়া প্ৰকৃতিৰ লগত একত্ৰ হৈ বন্ধন হৈ যায় তেতিয়া কি হয়? জীৱবিলাক আসক্ত হয়। এতিয়া আসক্তিটো কি বস্তু? আসক্তিটো আমাৰ লগত ক'ৰ পৰা আহিলে? এই আসক্তিটো ভাল নে বেয়া নে ই কেনেকুৱা বস্তু? ভাগৱত শাস্ত্ৰত কপিল ভগৱানে মাতৃ দেৱাহুতিক বুজাব বিচাৰিছে। নালাগে 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 ধূপ নালাগে 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 তাত দিব নাকত ধৰিব যে তাতো নালাগে, এই তাত দিয়গে, এই তাত দিয়ক, তাত তাত নালাগে, তাত জ্বলালে হ'ব। একেবাৰে তাত জ্বলালে সকলোৱে পাব। এজনেই ঈশ্বৰ, এজনেই ভগৱান, হয়নে? তেওঁ সকলোতে সৰ্বত্ৰ বিৰাজমান, হয়নে? তেওঁক আপুনি য'তেই দিয়ে পোৱাটো তেওঁৱে পাব। আমিহে ভিন দেখো, আমিহে ভিন ভিন দৃষ্টিৰে দেখো, হয়নে নহয়? ভাগৱতত সেৱা কৰিবৰ কাৰণে আমি ইয়ালৈ অহা নাই, আমি আপোনালোকৰ চৰণ সেৱা কৰিবলৈ আহিছো। ভাগৱতৰ সেৱা আমি ঘৰৰ পৰাই কৰিব পাৰিম, কিন্তু আপোনালোকৰ চৰণ সেৱা আমি ঘৰৰ পৰা কৰিব নোৱাৰিম। সেইটো কাৰণে যদি ভকতক সেৱা কৰা নহয় তেতিয়াহ'লে ভগৱানৰ সেৱা নহ'ব। জগতৰ হৰিয়েও সেইটো কাৰণে কপিল ৰূপলৈ আহি দেখুৱাইছে
কিয় কপিল ৰূপলৈ আহি দেখুৱাইছে যে মই মাতৃক বুজাই দিব লাগিব এই মানৱ জীৱনটো কিমান মূল্যৱান, কিমান পুণ্যৰ বলত এই নৰ জীৱনটো এই মানৱ জীৱনটো তুমি পাইছা। হে মাতৃ, তুমি কি হলা? এই নৰ দেহটো পোৱাৰ লগে লগে তুমি বিষয়ত আসক্ত হৈ গৈছিলা। বিষয়টো কি বস্তু? বিষয়টো হ'ল বিষময়, দুখকৰ, যান্ত্ৰণাময় আৰু কষ্টকৰ। বিষয়টো ক'ৰ পৰা উৎপত্তি হয়? বিষয় বাহিৰৰ পৰা উৎপত্তি নহয়, বিষয় সদায় আমাৰ ভিতৰৰ পৰা উৎপত্তি হয়। কেনেকৈ উৎপত্তি হয়? প্ৰথম মাতৃ দুগ্ধ লাগিব, তাৰ লগে লগে জল লাগিব, তাৰ লগে লগে অন্ন লাগিব, তাৰ লগে লগে বস্ত্ৰ লাগিব, বাসস্থান লাগিব, হয়নে? বায়ুকে আদি কৰি এই জগতৰ বহুতবিলাক বস্তু তাৰ প্ৰয়োজন হৈ পৰে। জীৱৰ মৌলিক প্ৰয়োজনীয়তা কেইটাক বাদ দি যেতিয়া জীৱৰ প্ৰয়োজনৰ পৰিমাণটো ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে, এইবিলাককে আসক্তি বহা বুলি কয়। আসক্তি যিমানে বাঢ়ে আমাৰ দুখ কষ্ট সিমানে বাঢ়িব। এতিয়া কপিলে ভগৱন্ত প্ৰভুৱে দেৱাহুতি নামৰ দেৱীগৰাকীক প্ৰথমতে এগৰাকী কন্যা দিলে, হয়নে? তাৰ পাছতে কি হ'ল? এগৰাকী কন্যাই মোৰ সংসাৰ শুৱনি নহ'ব, তাৰ পাছত আৰু এগৰাকী কন্যা হ'ল। এনেকে এনেকে ভগৱন্তই তেওঁক 9 গৰাকী কন্যা সন্তানকে দিছে, হয়নে? এই 10 নম্বৰত আহিছে কোন? পুত্ৰ কপিল। এই 9 গৰাকী যে কন্যা আহিলে, কাৰণটো কি? এয়া হ'ল বিষয়ৰ আসক্তি। কৰ্দম ঋষিৰ সাধনা আছে, সম্পত্তি আছে, যশ খ্যাতি আছে। এইবিলাকক যদি আমি সম্পত্তিশালী কৰিবলৈ হয়, তেতিয়াহ'লে আমাক পুত্ৰ কন্যা লাগিব। কৰ্দম ঋষিৰ 9 গৰাকী কন্যা 9 জন শ্ৰেষ্ঠ ঋষিলৈ বিয়া দিয়া হৈছে। এই 9 গৰাকী কন্যাক 9 জন শ্ৰেষ্ঠ ঋষিলৈ বিয়া দিয়াৰ পাছতহে মাতৃয়ে কি কৰিছে? তেওঁ স্বামী কৰ্দম ঋষিক প্ৰাৰ্থনা কৰিছে যে তুমি পৰম বৈষ্ণৱ, তুমি ব্ৰহ্মাৱৰ্তত সাধনা কৰি ভগৱন্তৰ পৰা তুমি বৰ লৈছা, তুমি ইমান শ্ৰেষ্ঠ, কিন্তু মই তোমাক নাজানিলো। মই তোমাৰ পৰা কি বিচাৰিলো? সংসাৰৰ সুখ বিচাৰিলো অকল। এই সংসাৰৰ সুখ বিচাৰি থাকোতে 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 মই 9 গৰাকী কন্যাৰ মাতৃ হৈ মোৰ এতিয়া বৃদ্ধ অৱস্থা পাই গলোহি। মই তেতিয়াও তোমাৰ পৰা ভকতি জ্ঞান ল'ব নিবিচাৰিলো। কৰ্দম সাধনময় ঋষি আছিলে। জগতৰ হৰিৰে এক অৱতাৰ বুলি ক'ব পাৰি কৰ্দম ঋষি। দেৱাহুতি মনুৰ কন্যা যেতিয়া মনুৱে আনি বিয়া দি দিলে, এই কৰ্দম ঋষিৰ পৰা কি বিচাৰিলে? কেৱল সংসাৰৰ সুখ বিচাৰিলে, সাধনাৰ সুখটো নিবিচাৰিলে। যেতিয়া 9 গৰাকী কন্যাক বিয়া দি তেওঁ অকলশৰীয়া হ'ল আৰু কৰ্দম ঋষিৰ পৰা গম পালে যে এওঁ সংসাৰী নহয়, এওঁ এতিয়া বানপন্থী হ'ব। বানপন্থী মানে কি? ভাৰ্যাক গৃহতে এৰি তেওঁ যিদৰে বিবাহ কৰাবৰ কাৰণে ভগৱন্ত প্ৰভুক উপাসনা কৰি ভগৱন্তৰ পৰা আজ্ঞা লৈছিলে, এতিয়া কন্যা ৰত্নকেইটা যেতিয়া বিবাহ দি তেওঁ দায়িত্বৰ পৰা মুক্ত হ'ল, এতিয়া তেওঁ আকৌ বানপন্থী আশ্ৰমলৈ গৈ গছৰ পকা পাত আৰু ফল মূল খাই একান্তভাৱে ঈশ্বৰক সেৱা কৰি এই দেহৰ বন্ধনৰ পৰা তেওঁ নিজে মুক্ত হৈ যাব। এতিয়া দেৱাহুতিয়ে কি কৰিব? কৰ্দম ঋষি সাধক, মৃত্যুক মাতি আনিব সাধনাৰ বলত, যে মোৰ এই দেহৰ বন্ধনৰ পৰা হে জগতৰ হৰি মই মুক্ত হ'ব বিচাৰো। তুমি যিদৰে মোক বিবাহৰ কাৰণে কন্যা দিম বুলি বৰ দিছিলা, সেইদৰে এই দেহৰ সজ্জাৰ পৰা তুমি মোক মুক্ত কৰিবৰ কাৰণেও তুমি মোক অকণমান কৃপা কৰি দিয়া।
কি হ'ব তেওঁ দেহৰ বন্ধনৰ পৰা মুক্ত হৈ যাব কিন্তু মুক্ত হ'ব নোৱাৰে তেনেকে কোন দেৱাহুতি যি সাধনা কৰে সাধনাৰ ফল কিহে পাব যি সাধনা কৰা নাই সেই সাধনাৰ ফল বিবাহ হলেও স্বামীৰ লগত থাকিলে ভাত যায় নাপায় ভাগ যায় কি পাব স্বামীক সেৱা কৰাৰ বাবে পুণ্যৰ ভাগ পাব ধৰ্মৰ ভাগ পাব ভাগৱত শাস্ত্ৰ আমাক কি দেখুৱাব বিচাৰিছে কপিল আখ্যানৰ দ্বাৰা কপিল আখ্যানৰ দ্বাৰা ভাগৱত শাস্ত্ৰই আমাক কি শিকাব বিচাৰিছে আমাক বিশেষত এটা শিক্ষা দিব বিচাৰিছে আমাৰ জীৱনটো কিমান সংস্কাৰপূৰ্ণ কৰি আমি ল'ব পাৰোঁ আমাৰ জীৱনৰ যিবিলাক কুসংস্কাৰ আছিলে অজ্ঞান আছিলে অবিদ্যা আছিলে যিবিলাক জীৱনৰ জ্বৰ দুখ কষ্ট যন্ত্ৰণা আছিলে এইবিলাকৰ পৰা আমি কেনেকৈ মুক্ত হ'ব পাৰোঁ ভাগৱতৰ ৩য় স্কন্ধৰ কপিল আখ্যানে মাতৃ দেৱাহুতিক জীৱনৰ সমস্ত অজ্ঞান আৰু অবিদ্যাৰ বন্ধনৰ পৰা মুক্ত কৰি কপিলে যেতিয়া নিজৰ ধামলৈ যাবলৈ ওলাইছে মাতৃক সুধিছে তুমি মোক পুত্ৰৰ দৰে কোলাত ললা তুমি মোক স্নেহ কৰিলা আৰু মই ঈশ্বৰ বুলি গম পোৱাৰ কাৰণে তুমি মোক গুৰুৰ ৰূপত ভজিলা ভগৱত মূৰ্তি বুলি তুতি মিনতি কৰিলা আৰু মই এই তোমাক ঈশ্বৰ হৈ মই তোমাক ৰহস্যময় ভকতিৰ জ্ঞান দান দি মই তোমাক উদ্ধাৰ কৰিলো আৰু এতিয়া যদি মই গুচি যাওঁ তুমি কান্দিবা নেকি মাতৃক কি বুলি সুধিছে এতিয়া যদি মই তোমাৰ ওচৰৰ পৰা বিদায় লৈ গুচি যাওঁ তুমি কান্দিবা নেকি তেতিয়া মাতৃ দেৱাহুতিয়ে হাঁহি হাঁহি কৈছে তোমাক পোৱাৰ পাছত আৰু মই ক'ত কান্দিব পাৰিম তোমাক পোৱাৰ পাছত আৰু মোৰ কেতিয়াও মনলৈ মোৰ চকুলৈ কেতিয়াও অশ্ৰু নাহে হে মোৰ ভগৱান কপিল বোলে কি তুমিয়েই আনন্দ তোমাৰ দৰে আনন্দ পুত্ৰ পোৱাৰ পাছত মোৰ কিয় শোক আহিব তুমি ক'ত নাথাকিবা মই ভাবিলেই তুমি মোৰ মনৰ মাজতে বাস কৰিবা মই স্মৰণ কৰিলেই যেন তুমি মোক হাতেৰে স্পৰ্শ কৰিবা মই য'তে নাথাকো কিয় মই যেতিয়াই তোমাক মনত পেলাম তেতিয়াই তুমি মোক আহি তোমাৰ সান্নিধ্য দি দিবা তুমি মোক এৰি যাব পাৰিবা জানো হয়নে এই আত্মবিশ্বাস এই আত্মজ্ঞান ভাগৱত শাস্ত্ৰই দেৱাহুতিক দিয়াৰ চলেৰে এই জগতৰ যত যিমান জীৱ আছে সকলো প্ৰকৃতি এই প্ৰকৃতি মানে মাতৃ সেইটো কাৰণে দেৱাহুতি ভাগৱতত কপিল স্বৰূপ ঈশ্বৰৰ যিদৰে মাতৃ আমি সকলোৱে ইয়াত প্ৰকৃতিহে পুৰুষ কোনো নহয় পুৰুষ কোন পুৰুষ হ'ল আমাক ধৰি থকা জীৱটো ব্ৰহ্ম এই জীৱ কি এই জীৱ হ'ল ঈশ্বৰৰ অংশ ঈশ্বৰ পৰম পুৰুষ জীৱও পৰম পুৰুষৰ অংশ আৰু বাস্তৱ দৃষ্টিৰে আমি কি 10টা ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় মনেৰে সৈতে দেৱৰ সেৱা দেৱৰ উপাসনা আৰু দেৱৰ তুতি নতিৰে আমি দেৱৰ চৰণৰ ছত্ৰ ছায়াত আমি ঠাই লাভ কৰিব পৰা আমি প্ৰত্যেকেই দৈবিক গুণ সম্পন্ন হৈ একো গৰাকী দেৱাহুতি এই দেৱাহুতি স্বৰূপ আমাৰ দেহৰ তত্ত্বত আধ্যাত্মিক ঈশ্বৰ ৰূপ পৰমাত্মা প্ৰতিষ্ঠা হৈ আছে আৰু পৰমাত্মা কপিলে আমাক প্ৰতিপালন কৰি আছে এই আধ্যাত্মিক ঈশ্বৰ জ্ঞান আমাৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা যাতে লাভ হয় সেইটো কাৰণে ৩য় স্কন্ধত কি আছে সৃষ্টিৰ ৰহস্য সৃষ্টিৰ ৰহস্য জগতৰ হৰিৰ বাহিৰে বেলেগ কোনেও নাজানে ৰহস্য মানে কি ৰহস্য মানে যিটো কোনেও নাজানে গতিকে আমি সৃষ্টিৰ ৰহস্য জানিবলৈ হলে প্ৰথমতে কাক জানিব লাগিব প্ৰথমতে নিজক জানিব লাগিব এই নিজৰ স্বৰূপক উপলব্ধি কৰাৰ পাছত এই নিজৰ লগত কি শক্তিৰেনো আমি চৈতন্য হৈ চলি আছো এই শক্তিটো কি বস্তু হয়নে সেইটোৱে হ'ল কপিল সেইটোৱে হ'ল কৃষ্ণ আমি সভাৰ জনতা অকণমান খালি শুদ্ধকে চমতে বুজিব বিচাৰিছো যে
যিহেতু কপিল ঈশ্বৰৰ মাতৃ হিচাপে আই মাতৃগৰাকীৰ নাম দেৱহূতি আমি চমু ভাষাত জানিব বিচাৰিছোঁ দেৱহূতি বহুত বেলেগ বেলেগ বিভাগে আমি শুনি পাওঁ যে আমাৰ দ্ৰহন্তীয়ৰ দ্বাৰাই যি সৃষ্টি এই সকলোখিনি আহুতি দিব পৰাজনী দেৱহূতি হয় হয় হয়নে ছাৰ হয় হয় কিন্তু এই দহকেন্দ্ৰিয়ক আমি ত্যাগ কৰিবলৈ হ'লে আপুনি অকণমান আগতে কৈছে যে 9গৰাকী কন্যা জন্ম দিয়াৰ পিছত 10 নম্বৰ শিশুটি ভগৱান ৰূপে তেওঁৰ ঘৰত আৱিৰ্ভাৱ হৈ মাতৃক জ্ঞান দিছে কিন্তু তাৰ আগলৈতো দহকেন্দ্ৰিয় সম্পূৰ্ণ হিচাপে কৰ্মক্ষেত্ৰত জড়িত কিয়নো ছাৰ আমি প্ৰথমে মায়াক বন্দী হৈছোঁ আপুনি গৈ গৈছে এই মায়ে আমাক আগুৰি ৰাখিছে এনেকৈ আমি চমু ভাষাৰে দেৱহূতি বা দহকেন্দ্ৰিয়ক আমি আহুতি দি পেলাই যিটো নাম আহিব পাৰে তেওঁৰ নিশ্চয় কৰ্মৰ ফল আছিল সেইকাৰণে ভগৱন্তক তাৰ বিষয়ে অকণমান চমুকে প্ৰকাশ কৰিলে ছাৰ আমি সিহঁতে আমিও বহু সুখী আমি তেখেতৰ বাপজনাৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ যে মাতৃয়ে 9গৰাকী কন্যা দান কৰাৰ পাছতহে কিয় ঈশ্বৰ জ্ঞান পাইছে ভগৱন্তইনো প্ৰথমতে ঈশ্বৰ জ্ঞানটো তেওঁ কিয় দি নিদিলে মনুৰ কন্যা হয় নহয় মনু এজন বৈষ্ণৱ ব্ৰহ্মাৰ বংশটোত বৈষ্ণৱ কেইজন চাওক প্ৰথম ব্ৰহ্মা বৈষ্ণৱ দ্বিতীয়তে ব্ৰহ্মাৰ মানস পুত্ৰ নাৰদ এজন বৈষ্ণৱ তৃতীয়তে ব্ৰহ্মাৰ 4জন মানস পুত্ৰ এই 4জনক এজন বৈষ্ণৱ বুলি কোৱা হয় কুমৰ 3জন হয়নে 4 নম্বৰজন বৈষ্ণৱ কোন শিৱ শিৱ এজন বৈষ্ণৱ হয়নে কাৰ গৃহত ব্ৰহ্মাৰ গৃহত 4জন নহয় কপিল তেওঁৰ নাতি হয়নে কপিলো এজন বৈষ্ণৱ হয়নে গতিকে ব্ৰহ্মাৰ গৃহতে 5জন বৈষ্ণৱ ব্ৰহ্মা নিজে স্বয়ম্ভুৱ মনু 2 নম্বৰ হয়নে তৃতীয়জন দেৱঋষি নাৰদ 4জন হ'ল 4 নম্বৰজন হ'ল শিৱ 5 নম্বৰজন হ'ল কুমৰ হয়নে এই 6 নম্বৰজন কপিল ব্ৰহ্মাৰ বংশত 6জন বৈষ্ণৱ হয়নে বাকী অসুৰৰ বংশত 2জন এজন কোন এজন বলি ইজন প্ৰহ্লাদ ব্ৰহ্মাৱত্তৰ ব্ৰহ্মতত্ত্বত 6জন বৈষ্ণৱক স্থান দিছে 2জন দৈত্যৰ গৃহত স্থান দিছে এজন হ'ল বলি অন্যজন হ'ল প্ৰহ্লাদ এজনক স্থান দিছে ক'ত ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰত গংগাৰ পুত্ৰ হৈ শান্তনুৰ নন্দন হৈ এই দৈবিক গুণবিলাকক ব্ৰত ৰূপেৰে পালন কৰা দেৱব্ৰত কৰি তেওঁ বাক্যৰ তত্ত্বক কোনোদিন ত্যাগ নকৰে বাক্যতকৈ শক্তিশালী বস্তু এই জগতত একো নাই সেইটো কাৰণে তেওঁৰ নাম হ'ল ভীষ্ম ভীষ্ম এজন বৈষ্ণৱ গতিকে আমি বৈষ্ণৱৰ তত্ত্বৰেহে বিষ্ণুক জানিব পাৰিম হয়নে 12জন বৈষ্ণৱ 12 স্কন্ধ ভাগৱত এই বিষ্ণু বৈষ্ণৱৰ ঈশ্বৰ তত্ত্বৰ জ্ঞান আমাক কিহৰ কাৰণে লাগে আমাৰ আত্মাক জানিবলৈ পৰমাত্মাক জানিবলৈ পৰমাত্মা কি পৰমাত্মা হ'ল পৰম ব্ৰহ্ম এই পৰম ব্ৰহ্মৰ অংশ কি এই অংশই হ'ল জীৱ আমি ক্ষুদ্ৰ আত্মা আমি ক্ষুদ্ৰ ব্ৰহ্ম হয়নে বাৰু এই পৰম ব্ৰহ্মৰ পৰা যে আমি পৃথক হৈ তেওঁৰ পৰা যে আমি বিচ্ছুৰিত হৈ বিচ্ছিন্ন হৈ যে আমি আহিলো কলৈ আহিলো কিয় আহিলো আৰু আমাক কিয় এনেকে ৰাখিছে এই দুখটোত আমি কান্দি কান্দি ভগৱানক স্তুতি কৰিব লাগিব বাপজনাই যে সুধিছে যে দেৱাহুতিকনো প্ৰথম দৈবিক জ্ঞানটো কিয় নিদিলে ঈশ্বৰ দাতা ঈশ্বৰ কৰুণাময় কিন্তু কৰুণা তেতিয়াহে কৰিব বোলে কি এওঁ কৃতজ্ঞ নে কৃতজ্ঞ ঈশ্বৰৰ প্ৰতি আমি যেতিয়ালৈকে কৃতজ্ঞ নহম তেতিয়ালৈকে আমাক ঈশ্বৰে কৰুণা নকৰিব
এইটো কাৰণে ব্ৰহ্মা যদিও সৃষ্টিকৰ্তা, ব্ৰহ্মাকো এখন সজ্জাত ঈশ্বৰে শুৱাই দিছে, বোলে কি মই শুৱাই দিছো তুমি শুই থাকা। কেনেকে শুই থাকা? ব্ৰহ্মা আমি কি ব্ৰহ্মাৰ অংশ, ব্ৰহ্মতত্ত্ব হয়নে? আমি জীৱৰ তত্ত্বলৈ আহি গলো ক'ৰ পৰা? পৰম ব্ৰহ্মৰ পৰা বিচ্ছিন্ন হৈ। ঈশ্বৰে আমাক কিয় বিচ্ছিন্ন কৰি আনিছে? মোৰ যিমান মায়া আছে এই মায়াৰ শক্তিবিলাকেৰে কৈ দে মই তোমাক জগতলৈ আনিছো, কিন্তু এই মায়া শক্তিটো মোৰ মিছা শক্তি, মোৰ ঈশ্বৰ তত্ত্ব যিটো সেইটো সত্য বস্তু। বোলে কি মোক জনাৰ পাছত এই বিকাৰবিলাকে তোমাক আৰু আমনি কৰিব নোৱাৰে। এইটো কাৰণে আমি ব্ৰহ্মময় জীৱ, শুদ্ধ বস্তু। এই জগতলৈ আহি কি হৈ গ'ল? আমি গুণত বান্ধ খাই গলো। কেইটা গুণত? 3টা গুণত, সত ৰজত তম। এই 3টা গুণত বদ্ধ হৈ জীৱই কি কৰে? সদায় আসক্ত হৈ পৰে। কিহত? লোভ মোহ কাম এইবিলাকত। এই আসক্ত হৈ পৰাৰ কাৰণেই এই জীৱটোক হৰিয়ে কি কৰে? আনিছিলে আনন্দ দিবৰ কাৰণে, আসক্তিৰ কাৰণে কষ্টত পৰি যায়। এইটো কাৰণে আমাৰ লগত থকা এই ব্ৰহ্মতত্ত্ব জীৱটোক কোনে জগাব? আমি জগাব লাগিব। কেনেকে জগাব লাগিব? তুমি চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োগ নাথ গাই। আমি অচেতন বুলি কলে পিটিব। হয় নে নহয় বাৰু? এইটো অচেতন হৈ আছে, মূৰ্ছা গৈ আছে, পিটিব বোলে। কিয় এনেকুৱা কথা মোক কিয় কবি? হয়নে বাৰু? এই ভাগৱত শাস্ত্ৰই শুদ্ধ জ্ঞানটো দিব বিচাৰিছে। শংকৰৰ প্ৰপন্ন সেৱক মাধৱ মহাপুৰুষেও গুৰুৰ কৃপাত যি ঈশ্বৰ জ্ঞান লাভ কৰিছে আমাক বুজাই দিব বিচাৰিছে। বোলে কি বলিৰ কাৰণে পাঠা বিচাৰি শুই নাথাকিবা। এই তোমাৰ লগত থকা বিকাৰযুক্ত বস্তুবিলাকক বলি দিয়া। কিহেৰে বলি দিব লাগিব? আত্মজ্ঞানেৰে বলি দিব লাগিব। এইটো কাৰণে দেৱাহুতি, লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ ঘৃণা তৃষ্ণা আৰু ভয়, এই 10টা বিকাৰ।
এই 10টা বিকাৰে আমাক আসক্ত কৰি আমাক কষ্ট দিব বিচাৰে দেৱাহুতিয়ে এই বিকাৰবিলাকক আহুতি দি দিলে ক'ত ও স্বামী কৰ্দমৰ চৰণত কি বুলি আহুতি দি দিলে যে মোক সংসাৰ নালাগে মোক দুখ নালাগে বোলে মোক কি লাগে তুমি যি ঈশ্বৰ সেৱা কৰি আনন্দ পাইছিলা মোক সেই ঈশ্বৰ সেৱাৰ সুখ লাগে যে কোন আহি গ'ল কৰ্দমে কৈছে মই নিদিও মই সাধনাৰ কাৰণে যাব লাগিব বোলে কি ও মোতকৈও শ্ৰেষ্ঠ কোন মোৰ ভগৱান যিজনে মোক ঈশ্বৰ জ্ঞান দিছিলে সেইজন মোৰ ভগৱান মোতকৈও শ্ৰেষ্ঠ মোৰ গুৰু কিন্তু হে মোৰ ভাতজা দেৱাহুতি বোলে কি ও তুমি মোক ঈশ্বৰ সেৱা দি সেৱা কৰিছিলা তুমি মোক ভগৱানৰ দৰে পূজা কৰিছিলা তুমি মোক সদায় সাধনাৰ কাৰণে প্ৰেৰণা দিছিলা হয়নে ও জীৱ আৰু ঈশ্বৰ যেন বেলেগ নহয় কৰ্দমে দেখুৱাই দিলে বোলে কি মোৰ ভগৱানজনক তোমাৰ কোলালে আনি দিম কাক আনি দিলে এই কপিলক আনি দিলে গতিকে আমি বৈষ্ণৱৰ সংগ পাব লাগিব বৈষ্ণৱৰ সংগ লৈবা প্ৰথমত হয়নে বৈষ্ণৱৰ যদি আমি সং নলওঁ বিষ্ণুক নাপাওঁ বহুত মানুহে কয় বোলে শৰাই খলিতা দিছো ধূপ চাকিও জ্বলাইছো কিন্তু ঈশ্বৰে দেখোন বেয়া কৰিহে নি আছে ভাল একো কৰা নাই হয়নে তুমি জড় বস্তুত দি আছা চৈতন্য বস্তুত দিয়া নাই সেইটো কাৰণে তেনেকুৱা হৈছে ঈশ্বৰৰ নাম লৈ ধূপ চাকি খলিতা দি থাকিলে ঈশ্বৰে নলয় কাক দিব লাগিব জীৱক দিব লাগিব জীৱ ব্ৰহ্ম হৰি জড় জীৱ চৈতন্য ক'ত চৈতন্য হৈ আছে জীৱৰ আত্মাত চৈতন্য হৈ আছে সেইটো কাৰণে জীৱ আত্মা এটা কপিলে মাতৃ দেৱাহুতি বুজাই কৈ দিছে সেইটো কাৰণে বোলে কি আসক্তি গুচিলে জীৱ মুকুতি পায় আসক্তিটোৰ পৰা তুমি মুক্ত হ'ব লাগিব সেইটোকে কি বুলি কৈছে ও সেইটোকে শাস্ত্ৰত মুখ্য বুলি কৈছে আসক্তি কেতিয়াও নাইকিয়া নহয় আসক্তিবিলাক কমিব এটা আৰু বাঢ়িব এটা আসক্তিটো থাকিয়ে যাব সেইটো কাৰণে কি আসক্তিটো কমি যাব যদি হৰিত ভকতি কৰে বিষয় আসক্তিটো কমি যাব কৰ প্ৰতি আসক্তি বাঢ়িব ভগৱান কৃষ্ণৰ চৰণৰ প্ৰতি আসক্তি বাঢ়িব হয়নে বাৰু পানী বেছি খাই দিলে আহাৰ খাব নোৱাৰিব আমি দেৱহুতিৰ যি পবিত্ৰ আখ্যান এই আখ্যানত যদি আমি বাস্তৱত কিন্তু আই দেৱহুতিয়ে যিটো প্ৰমাণ ভাগৱতে দিছে বাস্তৱত আমি সেইটো দেখিবলৈ পোৱা নাযায় কিয়নো আমাৰ অসমীয়াৰ সমাজত শিশু অৱস্থাত সমাজলৈ যাব নালাগে নামঘৰলৈ কেতিয়া যাব লাগিব কৰ্মৰ পৰা বিৰতিৰ পিছত চাকৰিৰ পৰা ৰিজাল্ট দিয়াৰ পিছত বয়স হোৱাৰ পিছত নামঘৰলৈ যাবলৈ আৰম্ভ কৰে তাৰ পৰা দিশটো এটা দেখাই আছে যে দেৱহুতিয়ে নৱকন্যাক জন্ম দিয়া বিবাহৰ পিছত ভগৱান কপিলেশ্বৰ তেওঁৰ ঘৰত কৰ্মৰ ফলত পাইছে কিন্তু হৰি ভকতি কৰিবলৈতো কোনো বয়সৰ প্ৰয়োজন নাই ইয়াত আমাক প্ৰহ্লাদ চৰিত্ৰই দিছে ভগৱান শ্ৰীকৃষ্ণ আখ্যানে কৰি দিছে ধ্ৰুৱ চৰিত্ৰই দিছে আৰু অকণমান আগতে আপুনি এটা বহুত মূল্যৱান শব্দ প্ৰকাশ কৰিছে যে তুমিহে চৈতন্য সনাতন তোমাৰ বাহিৰে পৃথিৱীত আৰু একো নাই সৃষ্টিকৰ্তা ব্ৰহ্ম যদি মায়াত সোমাই থাকিব পাৰে আমি পথালি চুকা বস্তু আমাৰতো ক্ষুদ্ৰ হ'বই আমি জানো যে মায়াৰ অবিহনে সংসাৰৰ সৃষ্টি হ'ব নোৱাৰে গতিকে সৃষ্টি বৰ্ণন আমি অকণমান ভুল পেলাইছোঁ আগতে আপোনালোকৰ আশীৰ্বাদত কিন্তু এই দেৱহুতি আই 10টা দহয়ন্ত ত্যাগ কৰাৰ পিছত দেৱহুতি পাইছে বা ভাগৱত তত্ত্ব পালে এই ভাগৱত তত্ত্ব পোৱাৰ আগত পদপৰিষে যিখিনি অৰ্থ হৈ গ'ল তেখেতে নিশ্চয় জ্ঞাত আছিল যে মোৰ কৰ্মৰ ফলে হয়তো মোৰ বৃহৎ যেনেকৈ দৈৱকী আৰু বসুদেৱ নন্দ আৰু যশোদাৰ্থী তেনেদৰে কৰ্মৰ ফলত ভগৱান কৃষ্ণক পাইছে ঠিক তেনেকুৱা ধৰণৰ প্ৰভু পূৰ্বজন্মৰ কিবা আছিলে অকণমান আমাৰ
কৃষ্ণ যে দেৱাহুতিৰ দৰে মনুৰ কন্যাই ঈশ্বৰৰ ভকতিক পাব লাগিছিলে, নিৰ্গুণ ভকতি পাব লাগিছিলে কেতিয়া? এই কৰ্দম ঋষিৰ বিয়া হোৱাৰ লগে লগেই। কিন্তু মনুৰ কন্যাই নিৰ্গুণ ভকতি পাইছে নৱগৰাকী কন্যাক বিবাহ দিয়াৰ পাছতে। হয়নে বাৰু? এইটো এটা ডাঙৰ ৰহস্য আছে। ৰহস্যটো ক'লে অকণমান সময় লাগিব। আপোনালোকে প্ৰশ্ন কৰিছে যেতিয়া আমি উত্তৰটো দিবলৈ যত্ন কৰিব লাগিব। যে ৫ম বছৰ বয়সত এটি শিশুক ঈশ্বৰ জ্ঞান দিয়াটো উচিত নে অনুচিত? ভাগৱতে আমাক সেইটো কথা কৈছেনে নাই? হয়নে? যদি ভাগৱতৰ ৩য় স্কন্ধত দেৱাহুতি মাতৃয়ে ৯ গৰাকী কন্যাক বিয়া দিয়াৰ পাছতহে নিৰ্গুণ ভকতিৰ ভাগ পাইছে, হয়নে? তেতিয়াহ'লে আমি ভকতি কেতিয়াৰ পৰা আৰম্ভ কৰিম? এইটো প্ৰশ্ন নহয় জানো? হয়নে বাৰু? ভকতি আমি কৰিবলৈ আমাৰ বয়স চাব নালাগে। ভাগৱত শাস্ত্ৰই আমাক এটা দিশহে দেখাইছে। বোলে কিয়? ব্ৰহ্মাৰ পুত্ৰ প্ৰথম কোন আছিলে? চাৰিকিদ্ৰ। বিয়া কৰাবলৈ ক'লে বিয়া নকৰালে, সংসাৰ নহ'ল। উদ্ধৰ এটা হৈ আত্মাৰূপ হৈ গুচি গ'ল। ব্ৰহ্মাৰ দ্বিতীয় পুত্ৰ হ'ল দেৱঋষি নাৰদ। হাতত দিব্য বীণালৈ জগতৰ হৰিৰ গুণ কীৰ্তন কৰি কৰি গোটেই ব্ৰহ্মাণ্ডক আনন্দময় কৰি ৰাখিব বিচাৰিলে। ব্ৰহ্মায়ো সংসাৰ, নাৰদেও সংসাৰ নকৰিলে। ব্ৰহ্মাৰ ক্ৰোধ আহি গ'ল। বোলে কিয়? এই দুটা জন্ম দিলো, চাৰিকিদ্ৰ আৰু নাৰদ। ইহঁতে দেখোন জীৱ সৃষ্টি নকৰে। ইহঁতে জীৱ সৃষ্টি নকৰে। জীৱ সৃষ্টি নহ'লে ঈশ্বৰৰ আনন্দ নহ'ব। জীৱ কি? ঈশ্বৰৰ আনন্দৰূপ। এইটো কাৰণে আমি প্ৰত্যেকে অমৃতৰ সন্তান। তেওঁ যেতিয়া কুঠিত হ'ল, ভূৰ মধ্যৰ পৰা এটি সন্তান জন্ম হ'ল। সেয়া কোন হ'ল? সেয়া ৰুদ্ৰ, শিৱ। ভূ মধ্যৰ পৰা জন্ম হৈ তেওঁ খুব কান্দিলে। আৰু কান্দিলত ব্ৰহ্মাই ক'লে কি? তুমি নেকান্দিবা, তুমি নেকান্দিবা। তেওঁ কৈছে তুমি কিয় কান্দিছা? বোলে মোক জন্ম দিলা, তুমি মোক নাম নিদিলা। তেতিয়া ব্ৰহ্মাই একেলগে শিৱক 3টা বস্তু দিছে। যে মই তোমাক 11টা নাম দিলো, মই তোমাক 11খন ধাম দিলো, আৰু মই তোমাক 11 গৰাকী ভাৰ্যা দিলো। শিৱক কি কি দিলে? 11খন স্থান, 11 গৰাকী ভাৰ্যা আৰু 11টা নাম দিলে, 11খন স্থান দিলে, আৰু 11 গৰাকী ভাৰ্যা দিলে। হয়নে বাৰু? তাৰ পাছত শিৱই সৃষ্টি কৰিবলৈ লাগি গ'ল। সৃষ্টি যিখিনি কৰিলে, ব্ৰহ্মাৰ সৃষ্টিক জ্বলাব এতিয়া, পুৰিব এতিয়া, গোটেইখন ধ্বংস কৰিব এতিয়া। বোলে কেনেকুৱা? চববিলাক ভূত প্ৰেত যক্ষ ৰক্ষ কিম্ভূত কিম্বাকাৰ। কাৰোবাৰ যদি মূৰ 2টা হাত এটা, কাৰোবাৰ যদি ভৰি 10টা হাত 2টা নাই, মুঠতে চব কিম্ভূত কিম্বাকাৰ। ব্ৰহ্মাই চকু মেলি চাই দেখিছে তেওঁ সৃষ্টিকে এতিয়া ধ্বংস কৰিব এই শিৱৰ সৃষ্টিয়ে। তেতিয়া কি কৰিলে? ব্ৰহ্মাদেৱে ক'লে তুমি সৃষ্টি কাৰ্য বন্ধ কৰা। বোলে কি কৰা? তুমি তপ কৰা। এই সহস্ৰ বৰিষ মানে আছিল সুযোগত ধ্যানে, আখি তুমি পুছিলাই আমাক, এই গাঁৱে ভস্ম জটা ধৰি অনেক কত পইচা কৰি, আউৰ তুমি আৰাধা কাক। 11 গৰাকী ভাৰ্যা কি হয়? আমাৰ মনৰ 11টা বৃত্তি।
এই 11টা বৃত্তিৰ ভিতৰত আটাইতকৈ ভাল বৃত্তিটোৱে হ'ল সাত্বিক বৃত্তি এইটো কাৰণে শিৱৰ ভাৰ্যাৰ নাম হ'ল সতী এই শিৱৰ ভাৰ্যাৰ এটা নাম হ'ল পাৰ্বতী বোলে কিয় ওই পৰ্বতময় হাড়ত গঠিত আমাৰ এই দেহ এইটো কাৰণে দেহৰ তত্ত্বত যি আছে সেয়া হ'ল পাৰ্বতী হয়নে এই দেহৰ তত্ত্বত কি আছে এই দেহৰ তত্ত্বত হৰিৰ মায়া আছে এইটো কাৰণে পাৰ্বতীৰ এটা নাম হ'ল ভৱানী ভৱানী মানে কি ভৱ অগ্নি মায়াৰ অগ্নি গতিকে এই প্ৰকৃতিৰ যে 11টা তত্ত্ব আছে 11টা তত্ত্বই হ'ল শিৱৰ ভাৰ্যা হয়নে এই 11টা তত্ত্বতে ঈশ্বৰ বিৰাজমান হৈ আছে বোলে কি এই জীৱৰ তত্ত্ব হৈ শিৱৰ সনাতন ৰূপ এইটো কাৰণে ঈশ্বৰৰ 11টা স্থান আছে এই 11টা স্থানত ঈশ্বৰ নিবাস হৈ থাকে 11টা নাম 11খন স্থান আৰু 11 গৰাকী ভাৰ্যা মুঠ তত্ত্ব কেইটা 33টা হয়নে 10 ইন্দ্ৰিয় একাদশ মন মুঠ তত্ত্ব কেইটা 11টা এই 11টা তত্ত্ব 3টা গুণন বান্ধ আছে গতিকে 3 × 33 হয়নে সেইটো কাৰণে জীৱ আৰু ঈশ্বৰ কি এক তত্ত্ব এই জীৱত কোন চৈতন্য হৈ আছে তুমি হে চৈতন্য সনাতন আমাৰ লগত থকা ঈশ্বৰৰ আত্মাই সনাতন সত্য বস্তু এই আত্মা ঈশ্বৰে যেতিয়া আমাক এৰি দিব ও তেতিয়া আমাক কি ও বগা কাপোৰ দি ঢাকি দিব নুচুবি গতিকে আমি কাৰ শক্তিৰে সৈতে পোহৰ হৈ আছো জিলিকি আছো অথবা জ্বলি আছো আমি নিজে অনুভৱ কৰিব লাগিব এইটো কাৰণে ভাগৱতৰ 3য় স্কন্ধৰ সৃষ্টি ৰহস্যৰ তত্ত্ব কথা এই নৰই যদি বুজিবলৈ যত্ন কৰে ও ঈশ্বৰ কেনেকে জীৱ হৈ ঈশ্বৰ কেনেকে ভগৱান হৈ কপিলৰ সাধনা দেৱাহুতিৰ দৈবিক গুণ এইবিলাকৰ মাজত বৈষ্ণৱ ৰূপী কপিল হৈ বিৰাজমান হ'ব এই তত্ত্বটো যদি বুজাই দিয়া হয় তেতিয়াহে হয়তো নৰই গম পাব বোলে কি তেওঁ আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য একো নাই নৰ আৰু নাৰায়ণৰ মাজত কোনো পাৰ্থক্য নাই এইটো কাৰণে অৰ্জুন হ'ল নৰ কৃষ্ণ হ'ল নাৰায়ণ এই নৰ নাৰায়ণ ৰূপী ঈশ্বৰ তত্ত্বক বুজিবলৈ ভাগৱতৰ 3য় স্কন্ধত কপিল আখ্যান দেৱাহুতি হ'ল প্ৰকৃতি কৰ্দম হ'ল পুৰুষ জীৱতত্ত্ব এই প্ৰকৃতি আৰু পুৰুষে যি তত্ত্বক সদায় সেৱা কৰে সেয়া গুণৰ তত্ত্ব নহয় নিৰ্গুণ এই নিৰ্গুণ নিৰাকাৰ তত্ত্বটোৰ নামে কিল কপিল ভগৱান এই কপিল ভগৱানে মাতৃৰ বাক্য পিতৃৰ আজ্ঞা পালি কি কৰিছে দেৱাহুতিৰ কোলাত আহি হাঁহিছে কিলকিলাইছে আৰু কি কৈছে হে মাতৃ তুমি কোনো চিন্তা নকৰিবা বোলে কিয় মই তোমাক সমস্ত দুখৰ পৰা পৰিত্ৰাণ কৰি দিম গতিকে আমাক দুখৰ পৰা কোনে পৰিত্ৰাণ কৰিব আমাক পুত্ৰৰ দৰে প্ৰতিপালন কৰি থকা আমাক মাতৃৰ দৰে মমতাময়ী হৈ চাই থকা আমাক পিতৃৰ দৰে আশীৰ্বাদ দি থকা কোন আত্মা ঈশ্বৰ এই আত্মা ঈশ্বৰে হ'ল কপিল ভগৱান এই কপিল ভগৱানৰ স্বৰূপক যদি আমি উপলব্ধি কৰিব পাৰো কপিল আমাৰ পৰা আঁতৰত নাই ক'ত আছে আমাৰ হৃদয়ৰ মন্দিৰত হিহিকে হৈ বহি আছে এই হিহিকেশক যেতিয়া আমি উপলব্ধি কৰিব পাৰিম আমি যেতিয়া অনুভৱ কৰিব পাৰিম ঈশ্বৰলৈ এটা বস্তুৱে খুব ভয় কৰে বাকী আখুৰি বৃত্তিবিলাকতো তেওঁৰ হাতত বধেই হয় কিন্তু এটা বস্তুৱে ভগৱানলৈ ভয় কৰে
সেই বস্তুটো কি সেই বস্তুটো হ'ল মায়া মায়ায়ে ভয় কৰি ভয়ত পেপুৱা লাগিহে ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে আনন্দৰ সৃষ্টি কৰা নাইতো ব্ৰহ্মাণ্ড সৃষ্টি কৰোঁতে মায়াই ভয় পালে ভগৱানে কটাক্ষ কৰি চাই দিলে মই আনন্দ কৰাটো তুমি নিবিচাৰা নেকি হয়নে ভীতিগ্ৰস্ত হৈহে তেওঁ ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিছে জীৱ ৰচনা কৰিছে গতিকে আমাৰ লগত কেইটা মায়া আছে 9টা মায়া আছে আদি মায়া কাল মায়া অনাদি মায়া হৰলুকি মায়া যুগ মায়া হয়নে মহামায়া এনেদৰে আমাৰ লগত 9টা মায়া আছে দেহত হয়নে এই 9টা মায়াৰ পৰা মুক্ত হ'বলৈ দেৱাহুতিৰ 9গৰাকী কন্যা এই 9টা মায়াৰ পৰা সেই কন্যাসকলে আমাক মুক্ত কৰিব বোলে কি এই কন্যাসকল দৈবিক গুণ সম্পন্ন দেৱাহুতিৰ প্ৰথমগৰাকী কন্যাৰ নামটো কি আছিলে কলা কলা মানেনো কি What is the meaning of art? কলা কি আমাৰ এই জীৱনটো এটা কলা যদি আমি চাওঁ এই জগতখন ঈশ্বৰৰ এটা কলা হয়নে গতিকে কলা কি আমি বুজিব লাগিব বোলে কি আমি নিজে এটা এটা কলা কি কলা ঈশ্বৰৰ অংশ এই কলাক সাধন কৰিবৰ কাৰণে গুৰুৰ আশ্ৰমত 64 কলাৰ শিক্ষা ল'ব লগা হয় 64 কলাৰ শিক্ষাৰ কোনো প্ৰয়োজন নাই বোলে কি এই কৰ্দম ঋষিৰ কন্যা দেৱাহুতিৰ তত্ত্বটো বুজি লোৱা কৰ্দম ঋষিৰ ভাৰ্যা দেৱাহুতিৰ কন্যা কোন এই কলাৰ তত্ত্বটো বুজি লোৱা কলাক কালে বিয়া দিয়া হ'ল মৰিচিলে বিয়া দিয়া হ'ল মৰিচি মানে কি বায়ু শুদ্ধ বায়ু কলাৰ তত্ত্বটো ক'ত প্ৰতিষ্ঠা হৈ আছে আমাৰ প্ৰাণবায়ুত প্ৰতিষ্ঠা হৈ আছে এই প্ৰাণবায়ুৰ লগত জীৱ আৰু আত্মা এক হৈ জীৱাত্মা হৈছে এই দেহটোৱে এটা ঈশ্বৰৰ কলা এই দেহ নামৰ কলাটোৰ লগত বন্ধন হ'ব লাগিব কি আমাৰ মনৰ বুদ্ধিবৃত্তিবিলাক এই সৎ বুদ্ধিবৃত্তিবিলাকক কি বুলি কোৱা হৈছে বায়ু বুলি কোৱা হৈছে এইটো কাৰণে কলাৰ স্বামী হ'ল মৰিচি কৰ্দম ঋষিৰ দ্বিতীয়গৰাকী কন্যাৰ নামটো কি আছিলে অনসূয়া আমি জীৱৰ তত্ত্বলৈ আহিলো দেহৰ তত্ত্বলৈ আহিলো লগে লগে আমাক গুণে বান্ধি পেলালে এই গুণবিলাক কি এই গুণবিলাক অসূয়া অপ্ৰীতি হিংসা দেশ ৰাগ দম্ভ অহংকাৰ এই তমগুণবিলাক এই তমগুণৰ বিকাৰবিলাকৰ পৰা যদি আমি মুক্ত হ'বলৈ হয় অসূয়া অপ্ৰীতি হিংসা দেশ এইবিলাক আমাৰ লগত থাকিব নেলাগিব এইটো কাৰণে কন্যাগৰাকীৰ নাম হ'ল অনসূয়া যাৰ লগত অসূয়া অপ্ৰীতি হিংসা দেশ একো নাই এই অসূয়া অপ্ৰীতিহীন বস্তুটো কি আত্মাৰ দৃষ্টিটো হ'ল অত্ৰি এইটো কাৰণে অনসূয়াক কালে বিবাহ দিয়া হৈছিলে অত্ৰি ঋষিলৈ বিয়া দিয়া হৈছিলে ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ অনন্ত নাগে 1000 মুখেৰে সদায় গাই আছে ভাগৱত শেষ হোৱা নাই চাৰিসিদ্ধই জন্মৰে পৰা ভগৱন্তৰ গুণ কীৰ্তনে কৰি আছে ভগৱন্তৰ গুণ কীৰ্তন শেষ কৰিব পৰা নাই জন্মৰ পৰা দিব্য দেহৰ তত্ত্বৰে হাতত বিনালৈ দেৱঋষি নাৰদে আজিও নাৰায়ণ নাৰায়ণ ধ্বনিৰে নৃত্য কৰি ভগৱন্তক উপাসনা কৰি আছে হৰিৰ উপাসনা আজিও শেষ হোৱা নাই আমি কলিৰ মনুষ্য মোহমতী পাপমতী আমিনো এই সমুদ্ৰৰ কি পানী সিঁচি শেষ কৰিম নহয়নে বাৰু এই ভাগৱত সমুদ্ৰৰ এটিমান ধূলিকণা বালিকণা আমি যদি কেনেবাকে স্পৰ্শ কৰিব পাৰো আমাৰ এই জীৱন ধন্য হ'ব সেইবাবে আমি ভাগৱত কথা শুনিবলৈ অনুশীলন কৰিব লাগিব অভ্যাস কৰিব লাগিব
স্বভাৱ হ'ব লাগিব আৰু স্বভাৱ হৈ কি এদিনীয়া আমাৰ চৰিত্ৰ হ'ব লাগিব তেতিয়া ঘণ্টা ঘণ্টা ধৰি ভাগৱত কথা শুনি থাকিলেও আমনি নেলাগে বেছিকে শুনিবলৈ মন যাব এই ভগৱানৰ কথা বেছিকে শুনিবলৈ মন যোৱাৰ যিটো কৃপা এই কৃপাটো আপুনি প্ৰত্যক্ষভাৱে ভগৱানৰ পৰা নেপায় প্ৰথম ভাগৱতলৈ লগৰ গৰাকীৰ লগত গৈ ভাগৱত কৈ থাকিব পাঠ কৰি থাকিব আপুনি বেলেগ গৰাকীৰ লগত কথা পাতি থাকিব লাগিব কিয় কথা পাতি থাকিব লাগিব আপোনাৰ তাত ভাগ নাই তেওঁ মাটিহে আনিছে হয়নে বাৰু এই মৰিচি হল বায়ুটো শুদ্ধ বস্তু আপুনি বেয়া বায়ুৰ পৰা মুক্ত হৈ ভকতৰ সংগত ভাগৱত যদিও আপুনি নুশুনিলে আপোনাৰ জীৱটোৱে শুনিলে এই জীৱটো শুদ্ধ হোৱাৰ কাৰণে কি হ'ল সেইবাৰ ভাগৱতলৈ গলো কথা পাতি থাকিলো একো নুশুনিলো এইবাৰ যাম অকণমান শুনিম হয়নে প্ৰথমবাৰ জীৱ শুদ্ধ হ'ল দ্বিতীয়বাৰ দেহো শুদ্ধ হ'ল তৃতীয়বাৰ যেতিয়া ভাগৱত কথা শ্ৰৱণ কৰিবলৈ গ'লে তেতিয়া নিজকে ভাবিলে বোলে কি হে ভগৱান তুমি মোক অকণমান কৃপা কৰিছা বোলে কি মই তোমাৰ কথা শুনিবৰ কাৰণে মই নিজকে অকণমান প্ৰস্তুত কৰিব পাৰিছো তোমাৰ কথা শুনিলে তোমাক পোৱাৰ দৰে আনন্দ লাগে এই আনন্দৰ ভাগ যে তুমি মোক অকণমান ল'বলৈ দিছা এয়া তোমাৰ মোৰ প্ৰতি পৰম কৃপা মই তোমাৰ চৰণত কোটি কোটি সেৱা জনাইছো সেইজন আহি ভাগৱতত যেতিয়া বহিব ভাগৱত আৰু তেওঁ একো পাৰ্থক্য নাই এই ভাগৱতক সেৱা কৰিলে যি পুণ্য হ'ব সেই ভকতক সেৱা কৰিলে তাতকৈ বেছি পুণ্য হ'ব কিয় হৰিয়ে তেওঁক কৃপা কৰি দিলে হৰিয়ে হৰিময় গুণ সেইজনক দি দিলে হয়নে সেইজনৰ মাজতে হৰি প্ৰকাশ হৈ আছে এই আত্ম উপলব্ধিও আমাক জাগ্ৰত কৰালে ভাগৱতে বাস্তৱ ঈশ্বৰ সাধনাটো দেখাইছে কৰ্দমে ব্ৰহ্মাৱৰ্তত হাজাৰ হাজাৰ বছৰ বহি অকলশৰে তপস্যা কৰি হৰি দৰ্শন পাইছিলে মাতৃ দেৱাহুতিয়ে 9 গৰাকী কন্যা তুলি তালি ডাঙৰ দীঘল কৰি নৱজন ঋষিলে বিবাহ দি কুলাক জগতৰ হৰিক পুত্ৰ ৰূপেৰে লৈ প্ৰতিপালন কৰি দেখুৱাই দিলে সাধনাকাৰ গভীৰ দেৱাহুতিৰ গভীৰ বাস্তৱ ঈশ্বৰ সাধনাটোৰ কথা আমি চাব লাগিব অবাস্তৱ অলিক ঈশ্বৰ সেৱাটোৰ কথা আমি চালে আমি ঈশ্বৰক নেপাম এই জগতত আমি সংসাৰী জীৱ হৈ আমি কৰ্মক্ষেত্ৰখনক ঈশ্বৰ সেৱাৰ এটা উপায় বুলি ভাবিব লাগিব এই কৰ্মক্ষেত্ৰখনক যদি আমি সৎ কৰি ৰাখিব পাৰো ভাল কৰি ৰাখিব পাৰো আমি ইয়াক যদি ঈশ্বৰ সেৱাৰ এটা উপায় বুলি ভাবি ল'ব পাৰো তেতিয়া কি হ'ব আমাৰ দেহলৈ দৈবিক গুণ আহিব ঈশ্বৰীয় গুণ আহিব এই ঈশ্বৰীয় গুণবিলাকে আমাক ঈশ্বৰৰ সান্নিধ্য দিবলৈ যত্ন কৰিব পাঠ আৰু ব্যাখ্যা 1 ঘণ্টা 2-3 মিনিট সময় আমাৰ এতিয়া হ'ল আমাৰ বাপজনে নহলে অকণমান পাছতে আন্দোলন কৰিব বুলিব মোক বহুৱাই থৈছে পঢ়িবলৈকে দিয়া নাই আমাৰো অকণমান বাপজনক দোষাৰোপ কৰা নাই দেই এইটো আমাৰ অনুভৱে এতিয়া অকণমান সময় বাপজনাই পাঠ কৰক আমি অকণমান তেখেতৰ পাঠ শ্ৰৱণ কৰোঁ আপোনালোকেও শ্ৰৱণ কৰক পাঠ বুলি আওকাণ নকৰিব ভাগৱতৰ পদ শব্দব্ৰহ্ম ভগৱান নিজেই এই ভাগৱতৰ পদ কৰ্ণৰ ৰন্ধেৰে যেতিয়া আমাৰ হৃদয়ত প্ৰৱেশ হ'ব ভগৱন্ত প্ৰভুৱে আনন্দ প্ৰকাশ কৰিব সেই আনন্দই হ'ব আমাৰ জীৱনৰ আশীৰ্বাদ স্বৰূপ এই আশীৰ্বাদৰ ভাগ আমি বাস্তৱ দৃষ্টিৰে তেনেকে ল'লে ভগৱন্তৰ চৰণৰ সান্নিধ্য লাভ কৰিব পাৰে কৃপালু বাপজনাক আমি সেৱা ধৰিছো অকণমান বাধা